হাই গাইজ, মই এতিয়া উপস্থিত আছোঁ ইয়াত। নিজে গম পাইছে এতিয়া গধূলিৰ সময় হৈছে। এতিয়া গধূলিৰ সময় হৈছে, আপোনালোকে গম পাইছে। এতিয়া ৰাতি চাওকচোন, এতিয়া গুৱাহাটীখন কেনেকৈ নিৰল নিস্তব্ধ হৈ আছে। আপোনালোকৰ ভালদৰে দেখুৱাই দিছোঁ। আপুনি চাওকচোন, ইয়াত গধূলিৰ সময় হৈছে, মানে এতিয়া চাওক ইয়াত চাওকচোন কেনেকুৱা গধূলিৰ সময় হৈছে। আকাশখন নিৰল নিস্তব্ধ হৈছে, প্ৰকৃতিও যেন নিৰল নিস্তব্ধ হৈছে। গুৱাহাটীৰ সকলোৱে আকাশ বতাহ এয়া চাওক, লাইটৰ পোহৰেৰে বিল্ডিংবিলাক ইমান মানে দুখজনক হৈ আছে। চাওকচোন এয়া গুৱাহাটীখন আৰু বেছি দীঘলীয়াকৈ আপোনালোকক দেখুৱাব নোৱাৰোঁ, যিহেতু আপোনালোকে নিজে সকলোৱে জানে। এয়া এতিয়া গধূলি হ'বৰ সময় হৈছে, গধূলি হৈছে, আপোনালোকে নিজে নিশ্চয়তো গমেই পাইছে। সেইটোৱে আমি এতিয়া আমাৰ এতিয়া মনৰ আশা বা মনত ভাব এইটোৱে যে আমাক এটা উচিত তদন্ত লাগে, যিহেতু জুবিন দা, জয় জুবিন দা, অমৰ জুবিন দা, জয় জুবিন দা, অমৰ জুবিন দা, জয় জুবিন দা, অমৰ জুবিন দা। আমি সদায় চিঞৰি থাকিম আৰু আমাৰ মাজত সদায় তেওঁ আছে। তেওঁৰ শৰীৰটোৱে বিলীন হৈছে, পঞ্চভূতত বিলীন হৈছে বা শৰীৰটোৱে বিলীন হৈছে, কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব। জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও আঁতৰি নাযায়। আমি সকলোৱে জানো, আমি গোটেই অসমবাসী জানো, ভাৰতবাসী জানো, গোটেই বিশ্ববাসী, ৱৰ্ল্ডবাসী, পৃথিৱীবাসী আমি সকলোৱে জানো। তেওঁক কেতিয়াও আমাৰ মাজৰ বুকুৰ পৰা আমি কেতিয়াও তেওঁক আঁতৰি যাবলৈ নিদিওঁ জুবিন দাক। গতিকে আপোনালোকে সকলোৱে জানে আৰু মই জানো, আমি সকলোৱে জানো, গোটেই অসমবাসী জানো, ভাৰতবাসী জানো, বিশ্ববাসী জানো, গোটেই পৃথিৱীবাসী জানো। এইটোৱেই আমাক এতিয়া উচিত তদন্ত লাগে, গতিকে ন্যায় লাগে। আৰু সেই উচিত তদন্ত আমি কেতিয়াও উচিত তদন্ত নোহোৱাকৈ আমি আঁতৰি যাবলৈ নিদিওঁ। আৰু সেই তদন্তটো আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ভালকৈ হ'ব লাগে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গভীৰ প্ৰণামেৰে, গভীৰ দুখ বেদনাৰে আমি জনাইছোঁ, যাতে আমি উচিত তদন্ত পাওঁ। এই দুৰ্ঘটনাটোক লৈ ৰহস্যটোক লৈ কি জুবিন দাৰ দুৰ্ঘটনাক লৈ কি আঁৰত লুকাই আছে, বহু তথ্য লুকাই আছে। আমি খবৰ পাইছোঁ, সেইবিলাক উলিয়াব লাগে। আৰু সেই উলিয়াই পেলাই আমাক গোটেই অসমবাসী আৰু ভাৰতবাসী, বিশ্ববাসী, পৃথিৱীবাসী সকলোকে দেখুৱাব লাগে, ৰাইজক দেখুৱাব লাগে। এইটোৱেই জুবিন আৰু সকলোৰে জুবিন দাৰ অনুৰাগীসকল, মৰমৰ অনুৰাগী, ভালপোৱাসকল সকলোকে দেখুৱাই দিব লাগে। এইটোৱেই আৰু আমি এইটোৱেই কামনা কৰোঁ। আৰু গতিকে আমাক উচিত ন্যায় লাগে, উচিত তদন্ত লাগে, আইনৰ দ্বাৰা উচিত তদন্ত লাগে। এইটোৱেই। আৰু আপোনালোকে মোৰ কমেণ্ট ছেকশ্যন খুলি দিয়া আছে, আপোনালোকৰ নিজৰ মৰমৰ বন্ধু বান্ধৱীসকল নিজৰ মতামত কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, সকলোৱে জনাই দিব মোৰ কমেণ্ট ছেকশ্যনত। আৰু ভিডিঅ'টো অকণমান লাইক কৰিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ, গুড নাইট।